অসমীয়া নতুন বছৰ আৰম্ভণি হোৱাৰ লগে লগে আয় ব্যয় স্থিতি এই বিষয়ত আমি কিছু গণনা কৰো 1971 শকিয়া 570 শংকৰাব্দ 1426 ভাস্কৰাব্দ এই বছৰটোৰ ৰবি হল ৰজা বুধ হল মন্ত্ৰী শনি হল জলাধিপতি আৰু মংগল হল শস্যাধিপতি ৰাশি অনুযায়ী আয় ব্যয় স্থিতি আপোনাক জনাবলৈ লৈছো মেঘ ৰাশিৰ আয় 5 ব্যয় 1 স্থিতি 4 বৃষ ৰাশিৰ 2 আয় ব্যয় 2 স্থিতি 0 মিথুন ৰাশিৰ আয় 8 ব্যয় 1 স্থিতি 7 কৰ্কট ৰাশিৰ 2 ব্যয় 1 আৰু স্থিতি 1 সিংহ ৰাশিৰ আয় 11 ব্যয় 0 আৰু স্থিতি 11 কন্যা ৰাশিৰ আয় 8 ব্যয় 1 স্থিতি 7 তুলা ৰাশিৰ আয় 2 ব্যয় 2 আৰু স্থিতি 0 বৃষ ৰাশিৰ আয় 5 ব্যয় 1 0 ক্ষমা কৰিব 4 স্থিতি ধনু ৰাশিৰ 11 আয় 1 ব্যয় 10 স্থিতি মকৰ ৰাশিৰ 5 আয় ব্যয় 2 আৰু 3 হল স্থিতি কুম্ভ ৰাশিৰ 5 আয় ব্যয় 2 3 হল স্থিতি আৰু শেষত মীন ৰাশিৰ আয় 11 ব্যয় 1 আৰু স্থিতি 10 এয়া আছিল 2019 বৰ্ষৰ বহাগ মাহৰ পৰা অসমীয়া যি আমাৰ বছৰটো আৰম্ভণি হয় সেই বছৰটোৰ আয় ব্যয়ৰ যি অৱস্থান সেয়া গতিকে বন্ধুসকল নিশ্চয় আপোনালোকে আমাৰ ৱৰ্ল্ড ৱাইড চিভিলাইজেশ্যন মুভমেণ্টৰ ভিডিঅ'সমূহ চাব আৰু আমাক উৎসাহ জনাব ধন্যবাদ